উপস্থিত আছোঁ এনেকুৱা এডোখৰ জেগা যিডোখৰ কথা কৈ আছে বা চাওক ৰাজ ৰাজেশ্বৰী মন্দিৰ নৰ্মদা নদীৰ পাৰত আছে ৰাজ ৰাজেশ্বৰী মন্দিৰ। এইভাগে সেই ভাগ পুৰণা উচ্চমণ্ডিত মন্দিৰ যিভাগ মন্দিৰত ৰাৱণ লংকাৰ ৰাৱণ ছমাহ তাৰ ভিতৰত বন্দী হৈ আছিল। এইভাগ মন্দিৰত 11 গছ বন্তি জ্বলি আছে, এফালে 7 গছ বন্তি আৰু এফালে 4 গছ বন্তি। এইটো মন্দিৰৰ একেবাৰে ওচৰলৈ আহি সন্মুখলৈ চালে কিন্তু নেদেখি এবাৰ কোণা কোণিকৈ যদি চায় তেতিয়াহ'লে আপুনি সেই 11 গছ বন্তি দেখিব। তেতিয়াৰ পৰা এওঁলোকে কোৱা মতে তেতিয়াৰ পৰা আজি তাৰিখলৈকে অখণ্ডভাৱে সেই কিবা বন্তি এতিয়াও তেওঁলোকে জ্বলাই ৰাখিছে আৰু কেতিয়াবা জ্বলি আছে। এয়াই সেই বিখ্যাত মন্দিৰভাগ মহেশ্বৰ বুলি জেগাডোখৰত অৱস্থিত সেই বিখ্যাত মন্দিৰ যিভাগ মন্দিৰতে ৰাৱণ ছমাহ বন্দী হৈ আছিল। ৰাজ ৰাজেশ্বৰী মন্দিৰ নৰ্মদা নদী একেবাৰে কিনাৰতে আছে আৰু তাৰ ওচৰতে আছে অহল্যাবাইৰ দুৰ্গভাগো তাৰ ওচৰতে আছে। দুখন চাৰিভাগ সন্মুখত সেয়া নৰ্মদা নদী। এইটো পৰিৱেশটো চাব দেখাই দিছোঁ। এইভাগে সেই প্ৰাচীন মন্দিৰভাগ যিভাগৰ সন্মুখত মই বৰ্তমান ৰৈ আছোঁ সেইভাগ এইভাগ প্ৰাচীন মন্দিৰ শ্ৰী সহস্ৰাৰ্জুন মন্দিৰ। এই মন্দিৰভাগতেই ৰাৱণ ছমাহ বন্দী হৈ আছিল। যিভাগ মন্দিৰৰ কথা হয়তো বহুতে নাজানে, এইভাগেই মন্দিৰ সেইভাগ মন্দিৰ যিভাগত ৰাৱণ ছমাহ বন্দী হৈ আছিল। ইয়াৰ ভিতৰত অখণ্ড 11 গছ প্ৰদীপ এতিয়াও জ্বলি আছে, এফালে 7 গছ আৰু এফালে 4 গছ। আৰু ভিতৰলৈ আপুনি চাই যদি যত্ন কৰে তেতিয়াহ'লে সেই অখণ্ড বন্তি গছ এতিয়াও জ্বলি থকা দেখিব। আৰু চাৰিওফালে যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক এবাৰ ইয়াতে দেখুৱাইছোঁ। কেইবাটাকে কয় ৰাজ ৰাজেশ্বৰী মন্দিৰ।